চৌধুৰী বজাৰস্থিত মধ্যম চাৰিআলিত ৱাজৰ প্ৰস্তুতি আৰম্ভ। দ্বিতীয়তম বাৰ্ষিক ৱাজ মেহফিলৰ আয়োজন কৰিছে মাদ্ৰাছা পৰিচালনা সমিতি। আল জামিয়াতুছ চালিহাত মাদ্ৰাছাতুল বানাতত বছৰেকীয়া ৱাজ মেহফিলৰ আয়োজন। অহা 13 জানুৱাৰীৰ সোমবাৰে অনুষ্ঠিত হ'ব বছৰেকীয়া ৱাজ মেহফিল। উক্ত ৱাজ মেহফিলত আমন্ত্ৰিত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব কাজাৰস্থিত শ্বেখুল হাদিছ শিলচৰ টাইটেল মাদ্ৰাছাৰ হজৰত মৌলানা আমজাদ হুছেইন। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কৰিমগঞ্জ এংলা বজাৰ টাইটেল মাদ্ৰাছাৰ শ্বেখ আলহাজ হজৰত মৌলানা তাহিৰুল হক কাছিমি। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা জাকিৰ হুছেইন নদবী, কাৰী নাজিৰ হুছেইন আৰু কাৰী হিলাল উদ্দিন। উক্ত ৱাজ মেহফিলত ইছলাম ধৰ্মাৱলম্বী লোকৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আল জামিয়াতুল চালিহাত মাদ্ৰাছাতুল বান্নাতৰ পৰিচালনা সমিতি। আসসালামু আলাইকুম। আমার আল জামিয়াতুল সালিহাত মাদ্রাসাতুল বানাতর বার্ষিক ওয়াজ মাহফিল আগামী 13 জানুয়ারি রোজ সোমবার 2025 ইংরেজি। এই মাহফিলও বিভিন্ন বিজ্ঞ ওলামায়ে কেরাম হলে ওয়াজ ফরমাইবা। যত জায়গাত আমরা এই মেসেজ যাইব সারার কাছে আমরা দাওয়াত পৌঁছাইলাম, সবই গানো থাকবা, উপস্থিত থাকবা। আর আমরা মাদ্রাসা বিগত 1 বছর থাকি আলহামদুলিল্লাহ বহুত সুন্দরেও তালিম আমরা দিয়া আইছি। ছাত্রীনতে ইনআইয়া তালিম গ্রহণ করছেন আর আগামী দিনও আমরা দিয়া যাইতাম। এর লাগি আপনারা রাইজর সারার সহায় সহানুভূতি আমরা কামনা করলাম আর ওয়াজ মাহফিলের সারারে দাওয়াত জানাইলাম। আপনারা সারা আইবা ইনশাআল্লাহ। আইয়া আমরা এই জলসারে কামিয়াব করার লাগিয়া আপনারা আমরা সাহায্য করবা। এটুকু আমি নাম মোহাম্মদ জাকারিয়া আহমদ হয় আৰু আমি মধ্যম চামাৰীৰ বাসিন্দা। আমাৰ বহুত দিনৰ পৰা এটা সপোন আছিলে যে আমাৰ মধ্যম চামাৰীৰ পৰা চৌধুৰী বজাৰৰ ভিতৰত এইটো অঞ্চলৰ ভিতৰত এখনো বানাত মাদ্ৰাছা নাই আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক ইফালে সিফালে ঘূৰি থাকে, গৈ থাকে, কোনোবা স্কুলত পঢ়া শুনা বাদ দিছে। সেইখিনি চিন্তা চৰ্চা কৰি আমি ইয়াত আমাৰ মধ্যম চামাৰালি এখন মাদ্ৰাছা বানাত মাদ্ৰাছা স্থাপন কৰিছোঁ। বানাতৰ নাম হৈছে আল জামিয়াতুছ চালিহা মাদ্ৰাছাতুল বানাত। এইখনত আমি যোৱা বছৰত বাৰ্ষিক ৱাজ কৰিছিলোঁ। এতিয়া আমাৰ 2024 ইংৰাজীত ৰোজ জানুৱাৰী মাহৰ 13 তাৰিখ আমি বাৰ্ষিক ৱাজ মেহফিল এখন দিছোঁ আৰু সেইখনত আপোনালোকে আহি উপস্থিত থাকিবৰ কাৰণে আমি মাদ্ৰাছা পৰিচালনা কমিটিৰ হৈ আপোনালোকক অনুৰোধ জনাইছোঁ বা দাৱত জনাইছোঁ। ধন্যবাদ। আমি 2023 চনত আমাৰ আল জামিয়াতুল ইছলামিয়া বানাত মাদ্ৰাছাখনৰ আৰম্ভ কৰিছোঁ। যোৱা এবছৰৰ পৰা আমি ৰাইজৰ সমাজৰ সেৱা আগবঢ়াই আহিছোঁ। আমাৰ ইয়াত প্ৰায় 80জন ছাত্ৰীয়ে পাঠদান লৈ আছে। আমাৰ শিক্ষকসকলে এবছৰৰ যি মেহনত কৰিছে এই মেহনতত আমি উপকৃত হৈ নতুন বছৰৰ কাৰণে 13 ফেব্ৰুৱাৰীত ৰোজ সোমবাৰ আমি দ্বিতীয় বাৰ্ষিক জলসাৰ আয়োজন কৰিছোঁ। আমি আমাৰ 13 ফেব্ৰুৱাৰী সোমবাৰ, সেইকাৰণে আমি ৰাইজক আমাৰ এই প্ৰগ্ৰামৰ কাৰণে আমন্ত্ৰণ দিছোঁ। আপোনালোক সকলো দূৰ দৰাজৰ পৰা আৰু আমাৰ ওচৰা ওচৰিৰ মানুহ সকলো আহি যাতে আমাৰ এই জলসাখনক আগবঢ়াই লৈ যাবলৈ বৃহৎ সংখ্যক মানুহ জমা হৈ এই দিনী মহফিলখনক মানে উপকৃত কৰিবলৈ ৰাইজক আমি আহ্বান জনাইছোঁ। আমাৰ দ্বিতীয় বাৰ্ষিক জলসাখনৰ প্ৰধান অতিথি থাকিব হজৰত মৌলানা আমজাদ হুছেইন কাছিমি চাহাব, মুফাssiরে কোরআন শেখুল হাদিস শিলচর টাইটেল মাদ্রাসা। মুখ্য অতিথি হিসাবে থাকিব আলহাজ হজরত মৌলানা তাহিরুল ইসলাম কাছিমি সাহাব, এংলা বজার টাইটেল মাদ্রাসা কৰিমগঞ্জ। আৰু লগতে থাকিব হজরত মৌলানা বিশিষ্ট অতিথি হজরত মৌলানা জাকির হুছেইন নদবী সাহাব, নীলবাগান জলালিয়া আলিয়া হাফিজিয়া মাদ্রাসা। আৰু লগতে বিশেষ ওলামায়ে কেৰামৰ উপস্থিত থাকিব। গতিকে আমি সকলো ৰাইজক আমাৰ এই জলসাখন মানে কামিয়াব কৰিবলৈ আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ
খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7